আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, মায়াজিত হ'বলৈ গাফিলতি কৰিবলৈ এৰা, দুখ দিয়া আৰু দুখ লোৱা এইটো বহুত ডাঙৰ গাফিলতি যিটো তোমালোক সন্তানসকলে কৰিব নালাগে। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, এই সময় হৈছে অতিকৈ মূল্যৱান। এতিয়াই পুৰুষাৰ্থ কৰি পিতাৰ প্ৰতি পুৰা বলিহাৰ হ'ব লাগে, দৈৱী গুণ ধাৰণ কৰিব লাগে, কোনো প্ৰকাৰৰ গাফিলতি কৰিব নালাগে, এজন পিতাৰ মতত চলিব লাগে। 2 নম্বৰ, লক্ষ্য উদ্দেশ্য সন্মুখত ৰাখি বহুত সাৱধানেৰে চলিব লাগে, আত্মাক শতপ্ৰধান পবিত্ৰ কৰি তুলিবলৈ পৰিশ্ৰম কৰিব লাগে, ভিতৰত যি দাগ বা ত্ৰুটি আছে সেয়া পৰীক্ষা কৰি দূৰ কৰিব লাগে। বৰদান, ব্ৰাহ্মণ জীৱনত প্ৰতিটো ছেকেণ্ডত সুখময় স্থিতিৰ অনুভৱ কৰোঁতা সম্পূৰ্ণ পবিত্ৰ আত্মা হোৱা। শ্লোগান, সাধনবোৰ প্ৰয়োগ কৰি সাধনা বৃদ্ধি কৰাটোৱে বেহাদৰ বৈৰাগ্য বৃত্তি। ওম শান্তি।